দীপাৱলীত আতচবাজি ব্যৱহাৰ নকৰাৰ সংকল্প প্ৰয়াস অধ্যয়ন চক্ৰৰ দ্বাৰা পৰিচালিত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। আজি বোকাখাত জাতীয় বিদ্যালয়ৰ বকুলতলত প্ৰয়াস অধ্যয়ন চক্ৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই বৰ্ষৰ বাবেই নহয় পূৰ্বৰ দৰে সুদূৰ ভৱিষ্যতলৈ ঐক্যবদ্ধ হৈ পৰিৱেশ বিৰোধী ফটকা বোমা বাৰুদৰ পৰা বিৰত থকাৰ সংকল্পৰ লগতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় নোপোৱাৰ বেদনাত ভোকাকুল ৰাইজে এই বৰ্ষত বিশেষকৈ কোনো ধৰণৰ আতচবাজি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি হাতে হাতে ধৰি সংকল্পবদ্ধ হয়। আমি জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসমূহে একেলগে সংকল্প গ্ৰহণ কৰিছোঁ অহা দীপাৱলী আৰু সুদূৰ ভৱিষ্যতৰ দীপাৱলীসমূহক কোনো কাৰণতে প্ৰকৃতি বিৰোধী প্ৰদূষণ কৰিব পৰা ফটকা বোমা বাৰুদ নফুটাওঁ। তাতোকৈ এই বৰ্ষটোত এইবাবে আমি এইটো ত্যাগ কৰিম আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পোৱা নাই। গতিকে আমি শোকাকুল ভাতৃ ভগ্নী সমগ্ৰ অসমৰ পৰিয়ালবৰ্গই দীপাৱলীত ফটকা বোমা বাৰুদ ফুটোৱাৰ পৰা বিৰত থাকিম। এই সংকল্প আমি নিজৰ গাঁও চুবুৰী অঞ্চললৈ বিয়পাই লৈ যাম। আজি বোকাখাত জাতীয় বিদ্যালয়ৰ বকুলতলৰ সংকল্পই সমগ্ৰ অসমৰ সচেতন সমাজলৈ যাতে সুবাৰ্তাৰ হৈ বিয়পি পৰে তাকে কামনা কৰি আমাৰ সংকল্প সামৰণি মাৰিছোঁ। উল্লেখযোগ্য যে ইতিমধ্যে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো জুবিনৰ ন্যায়ৰ প্ৰসংগটো বিশেষভাৱে চৰ্চিত হৈ আছে। লগতে বৰপেটাৰ থলুৱা আতচবাজি সমবায় সমিতিক এই বৰ্ষত চৰকাৰে বিশেষ ৰাজসাহাৰ্যৰে সকাহ দি ভৱিষ্যতৰ বিকল্পৰ সন্ধান দি জীৱন জীৱিকাৰ নিৰাপত্তা দিয়াৰ দাবীৰে সকলোকে দৃষ্টি আকৰ্ষণ কৰি সংকল্প পাঠৰ মাজতে উল্লেখযোগ্য প্ৰস্তাৱ আগবঢ়োৱা পৰিলক্ষিত হয়। এই সংকল্পৰ অভিযান মহুৰামুখ জাতীয় বিদ্যালয় ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গাঁও অঞ্চলসমূহলৈ এই সজাগতা লৈ যোৱাৰো সংকল্প গ্ৰহণ কৰে। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।